হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে গাইজ। চাওক, আজি ছুটি আছিলে, সেইকাৰণে আনি ল'লোঁ গাহৰি মাংস। গাইজ দেখিছেনে? ধুনীয়াকৈ গাহৰি আনি এটা মিডিয়াম পিচ কৰি লৈছোঁ, অলপ হাফ বইল কৰি ল'লোঁ। ধুনীয়াকৈ এতিয়া গাহৰি মাংস পিঁয়াজ চিয়াজ ধুনীয়াকৈ কাটি থৈছোঁ, বিলাহী জ্বলা চলা কাটি লৈছোঁ। চিম্পুল মানে ইমান মা মছলা নাখাওঁ গৰমত, চিম্পুল ষ্টাইলত বনাম আমি গাইজ। ঠিক আছে, তাৰ আগত এইকণ দেখিছিলে লিভাৰ আনিছিলোঁ, এইটো ধুনীয়াকৈ জ্বলা দি ভাজি হুণ্ডাকৈ খাই ল'ব লাগিব। সেয়া প্ৰথমে ধুনীয়াকৈ এতিয়া লিভাৰখন ভাজি লওঁ। পিঁয়াজ আগতে দি দিওঁ গাইজ, তেলত পিঁয়াজখিনি দি থাকিব, কাৰণ মাংসটো দিলে দেৰি লাগিব যে, সেইকাৰণে প্ৰথমে অলপ তেলত হালধি চালি দি জ্বলা চলা দি একটু ভাজি লওঁ, তাৰপাছত পিঁয়াজ দি দিম। অলপ হালধি দি লৈছোঁ, অলপ নিমখ ছটিয়াই দিলোঁ, তাৰপাছত অলপ জলকীয়া গুড়ি দি দিছোঁ গাইজ, কাৰণ মাংস শুকানে ভাজি খাবলৈ অলপ জলকীয়া গুড়ি বেছিকৈ দিব লাগে। তাৰপাছত অকণমান চিকেন মছলা দি দিছোঁ। ধুনীয়াকৈ এখন ভাজি লওঁ, অকণ লৰাই পিনি